নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি বিধানসভা সমষ্টি এলেকাৰ ভোটপাৰা ষ্টেডিয়ামত। আৰু ভোটপাৰা ষ্টেডিয়ামত তিনিদিনীয়া কাৰ্যসূচীৰে এইবেলি অনুষ্ঠিত হৈছে অসম প্ৰদেশ কুৰুক উৰাও সংঘৰ অষ্টাদশ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন। আৰু এই অধিৱেশনৰ আজি তৃতীয়টো দিন অৰ্থাৎ অন্তিম দিন। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই তেখেতলোকে আজি অন্তিম দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছে। ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা আহি অংশগ্ৰহণ কৰিছে কুৰুক সমাজৰ লোকসকলে এই সাংস্কৃতিক শোভাযাত্ৰাত। আৰু তেখেতলোকৰ যি পৰম্পৰা, এই পৰম্পৰা অনুসাৰে এই সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে আজি ভোটপাৰা ষ্টেডিয়ামত। আৰু এই ভোটপাৰা ষ্টেডিয়ামত যি অসম প্ৰদেশ কুৰুক উৰাও সংঘৰ অষ্টাদশ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন, এই অধিৱেশনৰ আজি তৃতীয় দিনৰ কাৰ্যসূচী অনুসৰি তেখেতলোকে উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে কেইবাখনো ৰাজ্যৰ প্ৰতিনিধিয়ে। আৰু কুৰুক সমাজৰ বিভিন্ন ৰাজ্যৰ পৰা আহিছে প্ৰতিনিধি, আহি পেলাই অংশগ্ৰহণ কৰিছে এই শোভাযাত্ৰাত। আৰু ইতিমধ্যে ইয়াত মধ্যপ্ৰদেশ, উৰিষ্যা, ছত্তীশগড় প্ৰতিটো ৰাজ্যৰ পৰাই ইয়াত লোকসকল আছে। পশ্চিমবংগ বিভিন্ন ৰাজ্যৰ প্ৰতিনিধি ইয়াত অংশগ্ৰহণ কৰিছে। আৰু তেখেতলোকৰ এটাই দাবী, যি অসমত বসবাস কৰাৰ লগতে ভাৰতৰ যি ৰাজ্যত বসবাস কৰা কুৰুকসকল বা উৰাওসকল, তেখেতলোকৰ যি সামগ্ৰিক অধিকাৰ, এই অধিকাৰসমূহ প্ৰাপ্য কৰা। আৰু তাৰ উদ্দেশ্যৰেই তেখেতলোকে বিগত দিনসমূহৰ পৰাই অসম প্ৰদেশ কুৰুক উৰাও সংঘই সংগ্ৰাম কৰি আহিছে। আৰু তেখেতলোকে আজি অষ্টাদশ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন ঢেকিয়াজুলিত অনুষ্ঠিত কৰিছে। আৰু ইয়াতে আছে এগৰাকী বাইদেউ, তেখেতে অন্য এখন ৰাজ্যৰ পৰা আহিছে। প্ৰথমতে বাইদেউৰ পৰা আমি কিছু কথা জনাৰ চেষ্টা কৰিম। क्या बोलेंगे आज की कार्यक्रम के बारे में? जोहार, जय धर्मे। आज का प्रोग्राम बहुत ही अच्छा है। आज तीसरा दिन है। प्रथम दिन से ही मैं देख पा रही हूँ कि यहाँ पर हजारों लाखों लोग पहुँच पा रहे हैं। और चूँकि ये त्रिवर्षीय अधिवेशन है, ये असम प्रदेश कुरुक संघ का, तो यहाँ पर जो प्रतिनिधि हैं वो अलग अलग राज्य से आए हैं। उसी प्रकार हम भी मध्य प्रदेश भोपाल से आए हुए हैं। और यहाँ पर हमारे जितने भी आदिवासी भाई लोग हैं या खासकर कुरुख लोग जो हैं, वो अपनी संस्कृति, परंपरा और भाषा को बचाए रखने के लिए समय समय पर अपने सामाजिक संगठन के माध्यम से इसको बढ़ावा देने का काम कर रहे हैं। और हम भी इसी प्रकार राष्ट्रीय संगठन हमारा उरांव समाज समन्वय समिति है, जो उसके साथ से, चूँकि ये सेंट्रल कमेटी है, इसीलिए कल महिला संगठन का भी यहाँ पर अधिवेशन हुआ और महिला संगठन का नया चुनाव हुआ। तो हम चाहते हैं कि ये जो महिला संगठन है असम कुरुक प्रदेश संघ का, वो सेंट्रल कमेटी उरांव समाज समन्वय समिति के साथ काम करे। और यहाँ की जो समस्या है, हम पूरे स्टेट जो आदिवासी बाहुल्य राज्य हैं, सारे के सारे राज्य मिलकर इस समस्या को सरकार के सामने रखेंगे। जिस प्रकार यहाँ पर आदिवासी का एसटी का दर्जा नहीं मिला है, वही एसटी का दर्जा जो है हम हर एक प्रदेश में ले रहे हैं। तो यहाँ असम में एसटी का दर्जा क्यों नहीं मिला है, इसको हम लोग इस समस्या को सरकार के सामने लाखों की संख्या में यहाँ पर प्रभात फेरी निकालकर रखने वाले हैं। और आप प्रिंट मीडिया और सोशल मीडिया के माध्यम से, आपके चैनल के माध्यम से सरकार के सामने ये पहुँचाना चाहते हैं। चूँकि वोट हम इतने जनसंख्या में हम लोग देते हैं और हमारी समस्या के ही समाधान नहीं है, सड़क नहीं है, बिजली नहीं है, पानी नहीं है, तो किस सरकार इसीलिए ही काम करती है, हमारे जनता के लिए ही काम करती है। तो हम चाहेंगे कि हमारी जनता की समस्या का समाधान हो सके। क्या बोलना चाहेंगे आज की कार्यक्रम के बारे में? मैं एक ही बात बताऊंगा, उरांव लोगों का यहाँ जो कुरुक भाषा है मदर टंग, वो मदर टंग नहीं रहने से ये लोग शिक्षा में बहुत पीछे है। और कुछ हमारा कुरुक भाषा भी ख़त्म होते जा रहा है। तो इसको 8th शेड्यूल में लाना है, क्योंकि इसका स्क्रिप्ट भी आविष्कार हो गया है। और जल्द से जल्द ये कुरुक भाषा को 8th शेड्यूल में देने से हम लोगों का शिक्षा दीक्षा में बढ़ोतरी होगा। কি ক'ব আজিৰ দিনটোত? হয়, আমাৰ অসম প্ৰদেশ কুৰুক উৰাও সংঘ কেন্দ্ৰ সমিতিৰ উদ্যোগত আমাৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি ভোটপাৰা ষ্টেডিয়ামত অসম প্ৰদেশ কুৰুক উৰাও কেন্দ্ৰ সমিতিৰ অষ্টাদশ ত্ৰিবাৰ্ষিক অধিৱেশন আৰু অসম প্ৰদেশ কুৰুক উৰাও মহিলা সমিতিৰ প্ৰথম ত্ৰিবাৰ্ষিক অধিৱেশন
আমাৰ 3 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈ আছে। প্ৰথম দিনা কাৰ্যসূচী সুকলমে সমাপন হ'ল, দ্বিতীয় দিনাৰ কাৰ্যসূচী সুকলমে সমাপন হ'ল, আৰু আজি তৃতীয় দিনাৰ কাৰ্যসূচী আমি আৰম্ভ কৰি লৈছোঁ, যিটো এই অধিৱেশনৰ অন্যতম এক মুখ্য কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা। এই সাংস্কৃতিক শোভাযাত্ৰাত আমি আমাৰ ওৰাং সমাজৰ যিসমূহ কৃষ্টি আছে, যিসমূহ সংস্কৃতি আছে, যিসমূহ সংস্কাৰ আছে, আমি ক'ব লাগিব জন্মৰ পৰা মৃত্যুলৈকে যিখিনি আমাৰ সংস্কাৰ আছে, যিখিনি আমাৰ পৰম্পৰা আছে, যিখিনি আমাৰ ৰীতি ৰিৱাজ আছে, আমি এইটো প্ৰদৰ্শন কৰিম। আৰু লগে লগে আমি তাৰপিছত আমাৰ মুকলি সভা হ'ব। মুকলি সভাত আমাৰ বিশেষ কৰি ভাৰতীয় জনজাতীয় আয়োগৰ আমাৰ সদস্য সচিব সন্মানীয় শ্ৰীযুতা আশা লাকৰা বাইদেউ আমাৰ আহিব। আৰু ইতিমধ্যে যিটো আমাৰ দাবী উত্থাপন হৈ আছে যে অসমৰ বাদে অন্যান্য সকলো জিলাতে আমি জনজাতিকৰণৰ মৰ্যাদা পাই আছোঁ। ইয়াতে তেখেতলোকে এৰিয়া ৰেষ্ট্ৰিকশ্যন লগাই, ক্ষেত্ৰভিত্তিক বাধা লগাই আমাক জনজাতিকৰণ মৰ্যাদাৰ পৰা বঞ্চিত কৰি ৰাখিছে। তো আমি মোদী চৰকাৰক, বৰ্তমান মোদী চৰকাৰ অসমতো ডাবল ইঞ্জিন চৰকাৰ চলি আছে, আমি আহ্বান জনাম, যিটো তেখেতলোকে ইলেকশ্যনৰ আগতে যিটো আপোনাক প্ৰতিশ্ৰুতি দি যে আমি যদি চৰকাৰত আহোঁ তেতিয়াহ'লে চাহ জনগোষ্ঠী আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা দিম, চাহ জনগোষ্ঠী আদিবাসী চাহ শ্ৰমিকসকলক দৈনিক মজুৰি বৃদ্ধি কৰিম, চাহ জনগোষ্ঠী আদিবাসীসকলক মাটি পট্টা দিম, এই যি তেখেতলোকৰ প্ৰতিশ্ৰুতি আছিলে সেইটো পূৰণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। কাৰণ আমি গত যি কংগ্ৰেছ চৰকাৰ, সেই চৰকাৰক তেখেতলোকে সেই আভুৱা ভৰা প্ৰতিশ্ৰুতি দি 60 বছৰ তাহাঁতি মানে শাসনভাৰ চলালে। তো তাৰপিছতো আমাৰ যিখিনি দাবী সেইখিনি পূৰণ নকৰিলে, যাৰ কাৰণে অসমৰ ওৰাং সমাজৰ লগতে ওৰাং জাতি জনগোষ্ঠীৰ লগতে আদিবাসী অসমৰ জাতি সমাজে কংগ্ৰেছ চৰকাৰক মানে ইয়াৰ পৰা উৎখাত কৰিলে। ঠিক তেনেধৰণে সেই পৰ্যায়ে যাতে বিজেপি চৰকাৰ ক্ষেত্ৰতো নাহক, এইটো আমি আহ্বান জনাইছোঁহে আচলতে। কাৰণ আমি আশা কৰোঁ বৰ্তমান যি অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি চৰকাৰ আছে, ভাৰতৰ যিটো মোদী চৰকাৰ আছে, আমাৰ আস্থা বিশ্বাস আছে, এতিয়ালৈকে আমি ৰাখিছোঁ। আমাৰ এই আস্থা বিশ্বাস যাতে অটুট ৰাখে, সেইকাৰণে আমি আমাৰ যিখিনি সমস্যা আছে, বিশেষ কৰি ওৰাং সমাজক মানে অসমত আৰু যি আদিবাসী সমাজ আছে, যিসকল জনজাতি পাবলৈ দেশত বৈশিষ্ট্য আছে, সেই জাতি সমাজখিনিসমূহক তেখেতলোকে দিয়া প্ৰতিশ্ৰুতি মতে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক, এই কথা আমি আহ্বান জনাম। আৰু আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে আমি গোটেই সমগ্ৰ ওৰাং সমাজক কৈছোঁ, আমি এক হৈ থাকিব লাগিব, আমাৰ কৃষ্টি সংস্কৃতি পৰম্পৰা আমি জীয়াই ৰাখিব লাগিব। লগে লগে আমাৰ বাহিক যিখিনি অধিকাৰ আছে, জনজাতি হওক, মাটি পাট্টাই হওক, বা শিক্ষাৰ অধিকাৰেই হওক, স্বাস্থ্যৰ অধিকাৰ হওক, এইখিনিও কিন্তু আমি সমান্তৰালভাৱে আগবঢ়াই লৈ যাব লাগিব। তাৰ কাৰণে আমি অসম প্ৰদেশ কুৰুকুৰা সংঘক সকলোৱে হাতে হাত ধৰি আমি সহযোগ কৰিবৰ কাৰণে, সকলোৱে হাতে হাত ধৰি আমাক সমৰ্থন কৰিবৰ কাৰণে আমি আজি এই সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচীৰ প্ৰাকমুহূৰ্তত সকলোকে আমি আহ্বান জনাইছোঁ। হয়, ইতিমধ্যে শুনিলে বিগত দিনৰ চৰকাৰে মাত্ৰ ঠগ প্ৰবঞ্চনাৰে ভোট আদায় কৰিছিল আদিবাসী অৰ্থাৎ এই কুৰুক সমাজৰ লোকসকলৰ পৰা। এই অভিযোগ উত্থাপন হৈছে আজি এই অধিৱেশনস্থলীৰ পৰা। আৰু যদি বৰ্তমানৰ যি শাসনাধিষ্ঠিত চৰকাৰ, এই চৰকাৰখনেও যদি তেখেতলোকৰ দাবীসমূহ পূৰণ নকৰে, তেন্তে এই চৰকাৰেও শিক্ষা পাব বুলি আজি এক প্ৰকাৰ সকীয়নি দিছে। আৰু নিশ্চয় চৰকাৰে এই ক্ষেত্ৰত বিবেচনা কৰিব বুলি আমিও আশাবাদী। আৰু ইয়াতে আছে অসম প্ৰদেশ কুৰুক ওৰাও সংঘৰ প্ৰাক্তন সম্পাদক, আমি তেখেতৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। অনুষ্ঠিত হৈছে সাংস্কৃতিক শোভাযাত্ৰা, কি ক'ব? হয়, ধন্যবাদ প্ৰথমে আপোনালোকৰ সামাজিক মাধ্যমক। মই পোনপ্ৰথমে অসম প্ৰদেশ কুৰুক সংঘ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা অষ্টাদশ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ লগতে প্ৰথম বাৰ্ষিক মহিলা সমিতিৰ অধিৱেশনত উপস্থিত থকা সমূহ নেতৃবৃন্দক, অতিথিবৃন্দক আন্তৰিক শুভেচ্ছা আৰু জয় ধৰ্ম জনাইছোঁ। হয়, মই 3টা কাৰ্যকালত অসম প্ৰদেশ কুৰুক সংঘৰ হৈ অসমত বসবাস কৰা ওৰাং জনগোষ্ঠীটোৰ হকে নিষ্ঠাৰে কাম কৰি গৈছিলোঁ। আৰু এই 3টা কাৰ্যকালত মই অসম চৰকাৰত আলোচনা কৰি অসম চৰকাৰক স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আৰু আশা কৰিছোঁ এই স্মাৰক পত্ৰৰ যোগেদি আমি যি স্মাৰক পত্ৰৰ যিটো দাবী আছিলে, 1 নম্বৰ দাবী আছিলে আমাৰ অসমত বসবাস কৰা ওৰাং জনগোষ্ঠীৰ জনজাতিকৰণ, 2 নম্বৰ আছিলে অসমত বসবাস কৰা কুৰুক ওৰাংসকলৰ যিটো ভাষা, মাতৃভাষা কুৰুক ভাষা, সেই ভাষাটোক অষ্টম অনুসূচীত আনি অসম ৰাজ্যত অসমত কুৰুক ভাষাক ৰাজ্যিক ভাষা, সহযোগী ভাষা হিচাপে ঘোষণা কৰাৰ লগতে অসমত বসবাস কৰা কুৰুকসকলৰ যিটো বসতি এলেকা, গাঁও অঞ্চলক, বাগিচা অঞ্চলক, এই অঞ্চলবিলাকত যাতে কুৰুক ভাষাৰ পাঠদান আৰম্ভ কৰি যিটো আমাৰ কুৰুক ভাষাৰ লিপ্ত হৈ আছে, এই কুৰুক ভাষাটো যাতে সংৰক্ষণ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা কৰক। এই তাৰ লগতে আছিলে আমাৰ কুৰুক ওৰাংসকলৰ জাতীয় উৎসৱ খাদ্যি চাৰু, যিটো আমি চ'ত মাহৰ শুক্ল পক্ষৰ তৃতীয়া তিথিত পালন কৰোঁ। এই চ'ত মাহত তৃতীয়া তিথিত যিটো আমি কুৰুক জনজাতি, আৰু এই তিথিত আমি যেতিয়া খাদ্যি পৰৱ উদযাপন কৰোঁ, এই খাদ্যি পৰৱত যাতে অসম চৰকাৰে
ৰাজ্যিক ছুটি হিচাপে ঘোষণা কৰি অসমত থকা কুৰুসকলক এই জাতীয় উৎসৱটো পালন কৰাত এটা সুবিধা প্ৰদান কৰে। যিহেতু আমি কৈ আহিছোঁ যিমান আমি কুৰুসকল আছোঁ প্ৰায় আমি বাগিচা অঞ্চল গাঁও অঞ্চল, যিহেতু বাগিচা শ্ৰমিক, গতিকে বাগিচা শ্ৰমিকসকলে যদি তিথি সময়ত জাতীয় উৎসৱ খাদী পৰৱ, এই খাদী পৰৱ যদি হাজিৰা হোৱা ছুটিটো পায় তেন্তে নিশ্চয় আমাৰ কলা সংস্কৃতি খাদীৰ প্ৰতি যিটো হেৰি মৰ্যাদা সেইখিনি খুব আগবাঢ়ি যাব বুলি আমি আশা কৰি তেনেকৈ এটা স্মাৰকপত্ৰ দিয়া হৈছে। আৰু লগতে আৰু এটা অনুদানৰ আমাৰ আবেদন দিয়া আছে, যি গোটেইখিনি আমাৰ আলোচনা চলি আছে আৰু শিক্ষামন্ত্ৰী আমাৰ কথা দিছে যিমান সোনকালে পৰা যায় এই কুৰুক ভাষাটোক অসমত শিক্ষাৰ ক্ষেত্ৰত সংযোগ কৰি আমাৰ যিসকল মানে স্কুল বিদ্যালয়সমূহ আছে সেই ইয়াত আমাৰ কুৰুক ভাষাটো শিক্ষাৰ মাধ্যমত আনিব। গতিকে আজি এই অষ্টাদশ অধিৱেশনৰ প্ৰাকমুহূৰ্তত মই এক কথাত ক'ব গ'লে যিমানখিনি কৰিব লাগে সিমানখিনি কৰিব নোৱাৰিলেও মই বিশ্বাসী আশা কৰোঁ আৰু অসমৰ ওৰাং ৰাইজে বিশ্বাস কৰে, হয়তো অনুভৱ কৰিব। মই যিমান পাৰিলোঁ কৰিলোঁ। আৰু এতিয়া যিহেতু অধিৱেশন এটা সাংবিধানিক নীতি নিয়ম আছে, অধিৱেশন হৈছে, নতুন সভাপতি নতুন সম্পাদক আহিছে আৰু তেখেতক মই এই চেগতে শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ মই যিখিনি কাম কৰি গৈছিলোঁ, যিটো ৰখি আছে কামখিনি, সেই কামখিনিক যদি আগুৱাই লৈ অসমত বসবাস কৰা ওৰাং জনগোষ্ঠীক উদ্ধাৰ কৰিব আৰু সমগ্ৰ জাতিটোক প্ৰত্যেকটো জাতি জনগোষ্ঠীলৈকে খাপ খোৱাকৈ এটা অগ্ৰগতি মানে আগলৈ সক্ষম হ'ব। ইমানতে কৈ ধন্যবাদ জনাইছোঁ। হয়, ইতিমধ্যে শুনিলে অসম প্ৰদেশ কুৰুক ওৰাও সংঘৰ যিগৰাকী কেন্দ্ৰীয় প্ৰাক্তন সম্পাদক, তেখেতে জনাইছে বিগত 3টা বছৰ তেখেতে জাতিৰ হকে সংগ্ৰাম কৰিছে, নিজৰ ভাষা সংস্কৃতিৰ হকে সংগ্ৰাম কৰিছে আৰু কেইবালানিও চৰকাৰৰ লগত ইতিমধ্যে বৈঠক অনুষ্ঠিত কৰিছে বুলি তেখেতে জানিবলৈ দিছে। আৰু ইতিমধ্যে সাংবিধানিক নীতি অনুসাৰে পুৰণা সমিতি ভংগ কৰি নতুন সমিতি গঠন হৈছে কুৰুক সংঘৰ, আৰু নতুন সমিতিয়ে বাদ পৰি থকা যিসমূহ সমস্যা এতিয়াও সমাধান হোৱা নাই, এই সমস্যাসমূহক লৈ চৰকাৰৰ লগত আলোচনাৰ মাধ্যমেৰে এক জাতিটোক আগবঢ়াই লৈ যোৱাৰ কাৰণে কাম কৰিব বুলি তেখেতে আশাবাদী। আৰু এই চেগতে নৱগঠিত সমিতিক তেখেতে আদৰণি জনাইছে, শুভেচ্ছা জনাইছে আৰু নৱগঠিত সমিতিয়ে জাতিৰ হকে সংগ্ৰাম কৰি যাওক তাৰে তেখেতে কামনা কৰিছে। আৰু তেখেতে সদায় সহযোগী হৈ থাকিব, সদায় লগত থাকিব, জাতিৰ স্বাৰ্থত, নিজৰ ভাষা সংস্কৃতি আৰু পৰম্পৰাৰ স্বাৰ্থত লগত থাকিব বুলি আজি তেখেতে এই সংবাদ মাধ্যমৰ জৰিয়তে কথাখিনি ৰাজহুৱা কৰিছে। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে ঢেকীয়াজুলি বিধানসভা সমষ্টি এলেকাৰ ভুটপাৰা ষ্টেডিয়ামৰ পৰিৱেশ। আৰু এনেদৰেই অসম প্ৰদেশ কুৰুক ওৰাও সংঘৰ অষ্টাদশ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ আজি 3য় দিনৰ কাৰ্যসূচী, অৰ্থাৎ অন্তিম দিনৰ কাৰ্যসূচী চলি আছে। আৰু অন্তিম দিনৰ প্ৰথম কাৰ্যসূচী এয়া তেখেতলোকৰ সাংস্কৃতিক শোভাযাত্ৰা। আৰু এই সাংস্কৃতিক শোভাযাত্ৰা সফল হওক, তেখেতলোকৰ সংস্কৃতি প্ৰতিটো জাতি জনগোষ্ঠীৰ লগত সমানে অধিকাৰ পাওক তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলি সমষ্টিৰ ভুটপাৰা ষ্টেডিয়ামৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।